ৰ'দত কোনে কোনে কি কৰিছিলে সকলোৱে দেখালে দেই। ৰ'দ যে এইকেইদিন খুব দি আছিলে, ৰ'দত যে মানুহ থাকিব পৰা নাছিলে, ৰ'দত কোনে কিনে কি কৰিছে মানে চবেই দেখালে। কিন্তু মই বৰষুণত কি কৰিছোঁ আপোনালোকক দেখাওঁ, চাওকচোন। বৰষুণৰ বতৰ যিহেতু, বৰষুণ যেতিয়াই দিলে আমি মানে থাকিব নোৱাৰা হৈ গ'লোঁ। মানে কি কৰিম আৰু, বৰষুণ যেতিয়া আহিলে একদম মানে মনটো ভাল লাগি গ'ল। আৰু আমি বৰষুণৰ বতৰত কি কৰিলোঁ বুলি ভাবিছে চাবনে আপোনালোকে? এই আহক চাওকচোন, আমি বৰষুণৰ বতৰত কি কৰিলোঁ। মানে ৰ'দৰ বতৰটো নেদেখালোৱে আৰু বৰষুণৰ বতৰৰ কথাটো দেখাওঁ। বৰষুণৰ বতৰত তিনি বস্তা কি বাৰু আপোনালোকে ধৰিব পাৰিছেনে? অনুমান কওকচোন বাৰু, কি বস্তু এইটো, কি বাৰু এয়া বস্তাকেইটাত? কঠীয়া ধান তিয়ালোঁ। মানে বৰষুণ পাই কঠীয়া ধানখিনি তিয়ালোঁ আৰু মানে কালিয়ে তিয়াইছিলোঁ। তাৰপৰা আজি মানে এতিয়া টুকি পেলাই থৈছোঁ, তাকে দেখালোঁ। বৰষুণত আৰু কি কৰিব পাৰোঁ বাৰু, কঠীয়া ধান তিয়ালোঁ আৰু নিজেই তিতিছোঁ অকণ। মানুহজন তিতিলে মানে মই তিতি গা পা ধুই আজৰি হ'লোঁ। কাম কৰোঁতে তিতিলোঁ আকৌ, এনেই চখত তিতা নাই, কাম কৰোঁতে বাঢ়ি কাম চোতাল অলপ সাৰিলোঁ যে, সেইকাৰণে তিতিলোঁ আৰু তিতি পেলাই গা পা ধুলোঁ। এতিয়া মানুহজন তিতিছে আৰু কেলৈ জানে নাই, কঠীয়া ধানকেইটা পুখুৰীৰ পৰা টুকি আনি থৈছেহি আৰু আজি মানে গাপ দি থৈ দিম। কাইলৈ মানে চাগে গজালি যে আহিব, তেতিয়া মানে কঠীয়াখিনি আমি বস্তাৰ পৰা খুলি থ'ম। ৰ'দৰ বতৰত কি কৰিলে ছবি দেখালে, কিন্তু মই বৰষুণৰ বতৰটোৰ কথা দেখালোঁ দেই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'ত কমেণ্টো দি নিয়ে, লাইকো নিদিয়ে, মোৰ বেয়া লাগে, মনটো বৰ দুখ লাগে। হ'লেও মানে বৰষুণ বুলি দিলোঁ আকৌ। বাৰিষা যিহেতু আহি গ'ল আৰু বাৰিষা বুলি কওঁতে সেইতিয়া তাঁতি গুজ গজালি থৈ দিছোঁ, আজিলৈকে তাঁতি দিবলৈ যোৱাই নাই আকৌ। এতিয়া বৰষুণ পাই মনটো ইমানেই ফূৰ্তি, কাৰণ বছৰেকৰ খেতিকেইটা যদি আমি এতিয়াই কৰি ল'ব নোৱাৰোঁ এই চিগেটে। আৰু আমাৰ ইয়াত বিশেষকৈ আমাৰ এইফালৰ মানে মাটিটো অলপ বালিচহীয়া যে, এই বৰষুণ যেতিয়াই বেছি দিয়ে তেতিয়াহে আমি আকৌ খেতি কৰিব পাৰোঁ। মানে পানীটো ৰখি নাথাকে, বালিচহীয়া মাটি, পলসুৱা নহয়। সেইকাৰণে মানে বৰষুণ অহাৰ কাৰণে আমি বহুত ভাল লাগিছে। আৰু মানে এই কঠীয়াকেইটা যে পেলাব পাৰিম এতিয়া, কাইলৈ পৰহিলৈ হয়তো কঠীয়া পেলাম। পাৰিলে কঠীয়া পেলোৱা পৰিৱেশটো দেখাম আকৌ দেই। মোৰ মানে সেয়া দেখাই বৰ ভাল লাগে দেই। আমি যিহেতু খেতিয়ক ন, সেইকাৰণে ভাবিছোঁ কঠীয়া পেলোৱা পৰিৱেশো দেখাম। আপোনালোকে চাই থাকিব আকৌ মোৰ ভিডিঅ'খিনি, তেতিয়াহে গম পাব হা।